মে মাহটো কৰ্কট ৰাশিৰ বাবে এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এই মাহত আপোনাৰ জীৱনত হ'ব পাৰে এনে কিছুমান ঘটনা যিয়ে আপোনাৰ টকা পইচা, প্ৰেম, কৰ্মজীৱনত সম্পূৰ্ণ সলাই দিব পাৰে। আপুনি কি জানেনে এই মাহত এটা বিশেষ তাৰিখে আপোনাৰ ভাগ্য একেবাৰে ঘূৰাই দিব পাৰে। যদি আপুনি কৰ্কট ৰাশি তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ মে 2026 আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'বলৈ গৈ আছে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মে মাহটো কৰ্কট ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত একেবাৰে মিলাজুলা ফল লৈ আহিছে। অৰ্থাৎ কেতিয়াবা লাভ, কেতিয়াবা খৰচ, কিন্তু বুদ্ধি আৰু ধৈৰ্য থাকিলে এই মাহটো আপোনাৰ বাবে ডাঙৰ সুযোগ হ'ব পাৰে। প্ৰথমতে ক'ব লাগিব, এই মাহত আৰম্ভণিতে আপোনাৰ ধনৰ অৱস্থা অলপ টান হৈ থাকিব পাৰে। আগৰ কিছুমান খৰচ বা ঋণৰ বাবে প্ৰেছাৰ অনুভৱ কৰিব পাৰে। বিশেষকৈ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অচিন্তিত খৰচ আহিব পাৰে। ঘৰৰ কাম, স্বাস্থ্য বা পৰিয়ালৰ দায়িত্বৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এইটো বেয়া নহয়, এইটো এটা সতৰ্ক সংকেত। এই সময়ত যদি আপুনি বেছি খৰচ নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে পিছত ডাঙৰ লাভ পাব পাৰে। 11 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত অৱস্থা সলনি হ'বলৈ আৰম্ভ কৰিব। এই সময়ত নতুন উপাৰ্জনৰ পথ খুলি যাব পাৰে। নতুন কামৰ সুযোগ পাব, ছাইড ইনকাম আহিব, বেপাৰত লাভ হ'ব। এইবোৰৰ পৰা টকা আহিবলৈ আৰম্ভ কৰিব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত বোনাছ বা ইনচেণ্টিভ পোৱাৰ সম্ভাৱনা আছে, আৰু যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন কাষ্টমাৰ বা ডিল আহিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত লভ নকৰিব। দ্ৰুত লাভৰ আশাত ভুল সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে। 21 তাৰিখৰ পৰা মাহৰ শেষলৈকে এইটো আপোনাৰ বাবে গ্ৰ'থ পিৰিয়ড হ'ব পাৰে। যদি আপুনি আগৰ সময়ত সঠিক সিদ্ধান্ত লৈছিল তেন্তে এই সময়ত ধন আহিব বেছি পৰিমাণে। জমা ধন বৃদ্ধি হ'ব, নতুন ইনভেষ্টমেণ্ট কৰাৰ সুযোগ আহিব। আগৰ ঋণ লাহে লাহে কমি যাব। বিশেষকৈ প্ৰপাৰ্টি বা লেণ্ড সম্পৰ্কীয় বিষয়ত ভাল খবৰ আহিব পাৰে। কিছুমান লোকৰ বাবে ঘৰ কিনা বা বিক্ৰী কৰাৰ সুযোগো থাকিব, কিন্তু ইয়াত এটা সতৰ্কতা আছে। মাহৰ শেষত কিছুমান মানুহে আপোনাক ভুল পৰামৰ্শ দিব পাৰে। বন্ধুৰ নামত, আত্মীয়ৰ নামত বা কোনো স্কিমৰে সেইবোৰত টকা লগাবলৈ আগতে ভালকৈ চিন্তা ভাৱনা কৰি ল'ব। এই মাহত আপোনাৰ বাবে এটা মূলমন্ত্ৰ হৈছে ফাৰ্ষ্ট ছেভ দেন স্পেণ্ড। যদি আপুনি এইটো মানি চলে তেতিয়াহে মে মাহটো আপোনাৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সফল হ'ব। গুৰুত্বপূৰ্ণ টিপছ: অচিন্তিত খৰচ কমাই চলক। নতুন ইনভেষ্টমেণ্ট আগতে ভালকৈ ৰিচাৰ্চ কৰক। ছেভিং আৰম্ভ কৰক। যদি টকা কম হয়, কোনো মানুহৰ কথা শুনি তৎক্ষণাত টকা নিদিব। শেষত ক'ব পাৰি, মে 2026 কৰ্কট ৰাশিৰ বাবে এটা টেষ্ট প্লাছ অপৰচুনিটি মাহ। যি মানুহে বুদ্ধি আৰু ধৈৰ্য ৰাখিব তেওঁলোকে এই মাহত টকা পইচাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন। মে মাহটো কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই মাহত আপুনি বুজি পাব আপুনি যি পথত গৈ আছে সেইটো সঁচাকৈয়ে আপোনাৰ বাবে ঠিকে আছে নে নাই। মাহৰ আৰম্ভণি 1 পৰা 10 তাৰিখৰ ভিতৰত এই সময়টো আপোনাৰ বাবে চেলেঞ্জিং হ'ব পাৰে। কামৰ প্ৰেছাৰ বাঢ়িব, বছ বা ছিনিয়ৰৰ পৰা প্ৰেছাৰ আহিব, কামত ভুল হোৱাৰ সম্ভাৱনাও থাকিব। এই সময়ত আপুনি অলপ কনফিউজ অনুভৱ কৰিব পাৰে, মই ঠিক কাম কৰি আছোনে। কিন্তু এইটো টেম্পৰাৰী। ইয়াত বহুতে ভুল কৰে, তেওঁলোকে হতাশ হৈ যায়। কিন্তু আপুনি ধৈৰ্য ৰাখিব লাগিব। 11 তাৰিখৰ পৰা 20 তাৰিখলৈ এইটো আপোনাৰ বাবে ইম্পৰ্টেণ্ট পিৰিয়ড হ'ব। এই সময়ত আপোনাৰ কামত ৰিকগনিশ্যন আহিবলৈ আৰম্ভ কৰিব। আপুনি কৰা কষ্ট লক্ষ্য কৰা হ'ব। বছৰ পৰা ফিডবেক পাব পাৰে, নতুন দায়িত্ব দিব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়টো খুবেই ভাল হ'ব। ইণ্টাৰভিউ কল আহিব পাৰে বা কোনো কণ্টেক্টেৰে নতুন সুযোগ পোৱা যাব পাৰে। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত গ্ৰ'থ দেখা যাব। নতুন ক্লায়েণ্ট, নতুন প্ৰজেক্ট, পাৰ্টনাৰশ্বিপৰ সুযোগ। কিন্তু মনত ৰাখিব, এই সময়ত টিম ৱৰ্ক খুবেই গুৰুত্বপূৰ্ণ। একেলগে কাম কৰিলে আপুনি আগবাঢ়িব, নহ'লে সমস্যা আহিব পাৰে। 21 তাৰিখৰ পৰা মাহৰ শেষলৈকে এইটো আপোনাৰ ছাকচেছ ফেজ হ'ব পাৰে। যদি আপুনি আগৰ সময়ত ধৈৰ্য ৰাখি কাম কৰিছে তেন্তে এতিয়া ফল পাব। প্ৰমোশ্যনৰ সম্ভাৱনা, চেলাৰী ইনক্ৰিজ বা নতুন জব অফাৰ আহিব। কিছুমান মানুহে এই সময়ত নিজৰ ফিল্ড চেঞ্জ কৰাৰ কথাও চিন্তা কৰিব পাৰে আৰু সেয়া সফল হ'ব পাৰে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সতৰ্কতা আছে। মাহৰ শেষত
অফিচ পলিটিক্স বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কোনো সহকৰ্মীয়ে আপোনাৰ বিষয়ে ভুল কথা ক'ব পাৰে বা আপোনাৰ কামত ক্ৰেডিট ল'বলৈ চেষ্টা কৰিব পাৰে। এই সময়ত আপুনি কাল্ম থাকিব লাগিব, ৰিয়েকশ্যন নকৰি স্মাৰ্টভাৱে চিটুৱেশ্যন হেণ্ডেল কৰিব। গুৰুত্বপূৰ্ণ টিপছ: ধৈৰ্য ৰাখক, খৰধৰ কৰি সিদ্ধান্ত নল'ব, কমিউনিকেশ্যন ক্লিয়াৰ ৰাখক, নতুন স্কিল শিকিবলৈ চেষ্টা কৰক, অফিচ পলিটিক্সৰ পৰা দূৰত থাকক। শেষত ক'ব পাৰি, মে 2026 কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনত এটা চেলেঞ্জ প্লাছ ফাষ্ট ছাকচেছ মাহ। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু ষ্টেডি থাকে, তেতিয়া এই মাহত আপুনি ডাঙৰ আগবাঢ়িব পাৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মে 2026 কৰ্কট ৰাশি। মে মাহটো কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত একেবাৰে ইম'চনেল আৰু গভীৰ অনুভূতিৰে ভৰা হ'ব। এই মাহত আপুনি কেৱল ভাল পোৱা নে বিশ্বাস আৰু বুজাবুজিৰ আলস্য মূল বুজি পাব। মাহৰ আৰম্ভণি 1 পৰা 10 তাৰিখলৈকে এই সময়ত অলপ টেনশ্যন দেখা যাব পাৰে। সৰু সৰু কথাত ভুল বুজাবুজি, কথা কম হোৱা, মনত দুখ পোৱা। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো অলপ চেঞ্চিটিভ হ'ব। আপুনি বেছি এক্সপেক্ট কৰিব পাৰে, কিন্তু সঁহাৰি কম পালে হতাশ অনুভৱ কৰিব। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে, ঘৰুৱা বিষয়ত মতভেদ হ'ব পাৰে, কিন্তু এইটো পাৰ্মানেণ্ট নহয়। এইটো এটা পৰীক্ষাৰ সময়। আপুনি কেনেকৈ হেণ্ডেল কৰে সেয়া গুৰুত্বপূৰ্ণ। 21 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই সময়ত ৰিলেশ্যন ইম্প্ৰুভ হ'বলৈ আৰম্ভ কৰিব। কথা বুজাবুজি হ'ব, আগৰ ভুলবোৰ ঠিক কৰাৰ সুযোগ পাব, মৰম আৰু কেয়াৰিং বাঢ়িব। যিসকল ছিংগেল আছে তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ প্ৰৱেশ হ'ব পাৰে, কোনো বন্ধুৰ মাধ্যমেৰে, ছ'চিয়েল মিডিয়াত বা কামৰ ঠাইত। এই নতুন ৰিলেশ্যনটো আৰম্ভণিতে শ্ল' হ'ব পাৰে, কিন্তু গভীৰ হ'বলৈ সম্ভাৱনা আছে। বিবাহিত লোকসকলৰ বাবে একেলগে সময় কটাৰ সুযোগ পাব, কোনো আউটিং বা ট্ৰিপ প্লান কৰিব পাৰে। ৰিলেশ্যন আৰু ষ্ট্ৰং হ'ব। 21 তাৰিখৰ পৰা মাহৰ শেষলৈকে এইটো আপোনাৰ বাবে ৰোমান্টিক ফেজ হ'ব পাৰে। ভালপোৱাৰ অনুভূতি বাঢ়িব, ছাৰপ্ৰাইজ বা স্পেচিয়েল মমেণ্ট আহিব, পাৰ্টনাৰৰ পৰা ছাপৰ্ট পাব। কিন্তু ইয়াতো এটা সতৰ্কতা আছে, এই সময়ত জেলাছলি বা ইনচিকিউৰিটি আহিব পাৰে। আপুনি বেছি সন্দেহ কৰিব পাৰে বা পাৰ্টনাৰৰ পৰা এটেনশ্যন বিচাৰিব বেছি। যদি আপুনি এইটো কণ্ট্ৰল কৰিব নোৱাৰে, তেতিয়া ৰিলেশ্যনত প্ৰব্লেম আহিব পাৰে। সেয়া ট্ৰাষ্ট আৰু আণ্ডাৰষ্টেণ্ডিং বহুতো গুৰুত্বপূৰ্ণ টিপছ: সৰু কথাত তৰ্ক নকৰিব, কমিউনিকেশ্যন ক্লিয়াৰ ৰাখক, পাৰ্টনাৰৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক, সন্দেহৰ ঠাইত বিশ্বাস ৰাখক, সময় দিয়ক। এইটো আটাইতকৈ ডাঙৰ উপহাৰ। শেষত ক'ব পাৰি, মে 2026 কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত এটা টেষ্ট প্লাছ বণ্ডিং মাহ। যদি আপুনি ধৈৰ্য আৰু ভালপোৱা ৰাখে, তেতিয়া এই মাহত আপোনাৰ ৰিলেশ্যন আগতকৈ বহুত বেছি গভীৰ আৰু শক্তিশালী হ'ব। এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে ভাগ্য। মে মাহত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব জানো। মে 2026 কৰ্কট ৰাশিৰ বাবে ভাগ্যৰ দিশত এটা শ্ল' বাট ষ্ট্ৰং মাহ হ'ব। অৰ্থাৎ ভাগ্য হঠাৎ ডাঙৰ মিৰাকেল নহয়, কিন্তু লাহে লাহে আপোনাৰ ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি আহিব। মাহৰ আৰম্ভণি 1 পৰা 10 তাৰিখলৈকে এই সময়ত আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ ভাগ্য লগত নাই। কামত বাধা, যি কাম ভাবিছে সেয়া ডিলে হোৱা, সৰু সৰু অসুবিধা। এই সময়ত বহুতে ভাবিব, মোৰ ভাগ্য কিয় এনেকুৱা। কিন্তু সঁচা কথা হৈছে, এইটো আপোনাৰ টেষ্টিং ফেজ। এই সময়ত যদি আপুনি ধৈৰ্য ৰাখে আৰু হাৰ্ড ৱৰ্ক কৰে, তেতিয়া পিছত তাৰ ভাল ফল লাভ কৰিব। 11 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই সময়ত ভাগ্য লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। ৰৈ থকা কাম বা আধৰুৱা কামবোৰ আগবাঢ়িব, অচিন্তিত সহায় পোৱা যাব, সঠিক মানুহ লগ পাব। কিছুমান কামত আপুনি ভাবিব, এইটো কেনেকৈ সহজে হৈ গ'ল। এইটো ভাগ্যৰ সৰু এটা ছিগনেল। এই সময়ত যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে, তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা বেছি আছে। 21 তাৰিখৰ পৰা মাহৰ শেষলৈকে এইটো আপোনাৰ লাকি ফেজ হ'ব পাৰে। যি কামত আগতে বাধা আছিল সেইটো সফল হ'ব। সুযোগ আপোনাৰ ওচৰলৈ নিজে আহিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব। বিশেষকৈ ইণ্টাৰভিউ, বিজনেছ ডিল, ৰিলেশ্যনশ্বিপ ডিচিশ্যন, এইবোৰত ভাগ্য আপোনাৰ পক্ষত থাকিব। কিন্তু মনত ৰাখিব লাগিব, ভাগ্য কেৱল তেতিয়াই কাম কৰে যেতিয়া আপুনি চেষ্টা কৰে। এই মাহত এটা গুৰুত্বপূৰ্ণ কথা, আপোনাৰ ইনটিউশ্যন মানে অন্তৰৰ অনুভূতি বহুত ষ্ট্ৰং হ'ব। কেতিয়াবা কি কৰিব লাগে আপুনি ভিতৰৰ পৰা অনুভৱ কৰিব। কাক বিশ্বাস কৰিব লাগে আপুনি বুজি
আপুনি বুজি পাব এইটো। সেয়েহে নিজৰ মনৰ কথা শুনিব। ইয়ে হ'ব আপোনাৰ লাকি গাইড। শুভ তাৰিখ 5, 9, 14, 18, 24 আৰু 28। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱা ভাল হ'ব। শুভ ৰং মানে লাকি কালাৰ বগা, হালধীয়া আৰু নীলা। শুভ সংখ্যা 2, 7 আৰু 9। প্ৰতিকাৰ সোমবাৰে চন্দ্ৰদেৱক পানী আগবঢ়াওক। দুখীয়া মানুহক বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। ৰাতিপুৱা 5 মিনিট ধ্যান কৰক। শেষত ক'ব পাৰি মে 2026 কৰ্কট ৰাশিৰ বাবে ভাগ্যৰ দিশত এটা হিডেন ব্লেছিং মাহ। আপুনি আৰম্ভণিতে বেয়া যেন লাগিলেও শেষত আপুনি বুজিব সকলো আপোনাৰ ভালৰ বাবেই হৈছিল। বিশ্বাস ৰাখক, চেষ্টা কৰি যাওক, ভাগ্য নিজেই আপোনাৰ দুৱাৰত আহিব। এইটো আছিল কৰ্কট ৰাশিৰ মে মাহৰ সম্পূৰ্ণ ৰাশিফল মে 2026। যদি আপুনি এই মাহত নিজৰ ওপৰত বিশ্বাস ৰাখে, ধৈৰ্য ধৰে আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে, তেতিয়া এই মাহত আপোনাৰ জীৱনত এনেকুৱা পৰিৱৰ্তন আনিব যাক আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। মনত ৰাখিব, ভাগ্য সিহঁতৰ লগত থাকে যিয়ে চেষ্টা বন্ধ নকৰে। এই ভিডিঅ'টো যদি আপোনাৰ বাবে সহায়ক যেন লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীৰ লগত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিম বেছি শক্তিশালী ৰাশিফল আৰু জীৱনক সলনি কৰাৰ তথ্য। আপোনাৰ ভাগ্য আপোনাৰ হাততেই আছে আৰু এইবাৰ ই আপোনাৰ পক্ষত থাকিব। ধন্যবাদ।